everyone. I hope আপোনালোক ভালে আছে আটাই আৰু পঢ়া শুনা কৰি আছে আমি ইয়াৰে আগতে PYQs যি দুটা পাৰ্ট আনিলো I hope সেই দুটা আপোনালোক আটাই চাইছে আৰু যদি চোৱা নাই কাইন্ডলি পাৰ্ট 1 ৰ পৰা চাব 1 ৰ পিছত 2 চাব তাৰ পিছত এইটো ক্লাছ চাব যদিহে চোৱা নাই আৰু যদি চাইছে তেতিয়াহলে খুব ভাল কথা কাৰণ আমি 2024 ত যেখন আপোনালোকৰ পেপাৰ আছিল ইংলিছৰ পোৰশন খিনি ডিসকাস কৰি আছিলো টোটাল 50 টা কোৱেশ্চন যৰ আমি 34 টা ইতিমধ্যে ডিসকাস কৰিলো আৰু 16 টা কোৱেশ্চন ডিসকাস কৰিবলৈ আছে বহুত খিনি পাৰ্ট ৰিডিং কম্প্ৰিহেনচনৰ আছে আৰু বেলেগ বেলেগ গ্ৰামাৰৰ সেকশন আছে আমি গোটেইখিনি ডিসকাস কৰিছো ইন ডিটেইলছ আৰু আজিও তাৰে যিখিনি ৰৈ গৈছিল সেইখিনি লৈ আনিছো গতিকে দেৰি নকৰি আমি ক্লাছটো আৰম্ভ কৰি দিও আহক আপোনালোক আটাইকে স্বাগতম জনাইছো এই কহিবাৰ আন এটা ভিডিঅলে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছিলো CUET এক্সামৰ PYQs অৰ্থাৎ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ 2024 ৰ যেখন পেপাৰ আছিলে তাৰে বুকলেট সিৰিজ A মই কোৱেশ্চনছ খিনি কৰি আছিলো আৰু পাৰ্ট 3 ফালে আহিছো এতিয়া আমি আকৌ ৰিডিং কম্প্ৰিহেনচনৰ মাজলৈ যাম ঠিক আছে আৰু তাৰে পিছত আমাৰ 6টা কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা আনসাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম চাওক coffee's generic makeup is no trivial concern 10 million tons of the crop were grown and sold in 2022 and 23 the coffee that we drink comes from two spices coffee Canephora which is also known as Robusta and coffee Arabica, known as Arabica. In many cases, beans from the two spices are blended to make a brew. But the beans of a single spices are also roasted and sold. Overall, Arabica beans represent around 56% of all coffee sold. বেলেগ বেলেগ ধৰণৰ কফি বিনছ আছে ৰাইট সকলো ধৰণৰ কফি বিনছ একে নহয় দুই টাইপৰ হয় বুলি কৈছে কিছুমানে দুইটা মিক্স কৰে কিছুমানে অনলি এটা টাইপৰে কি কৰে roast কৰে আৰু বিক্ৰী কৰে so genetic makeup is no trivial concern 10 million tons of the crop কফি কিমান টোটাল বিক্ৰী হৈছিলে 10 million tons হিমানখিনি গছ খেতি হৈছিলে আৰু বিক্ৰীও কৰা হৈছিল 2022 আৰু 23 the coffee that we drink আমি যেটো কফি এটা খাই আছো comes from two spices দুটা spices ৰ পৰা আহে এটা আছে কফি Canephora যেটো which is also known as robusta বুলি জনা যায় তাক আৰু এটা আছে কফি Arabica known as Arabica so robusta আৰু Arabica দুটা টাইপ আছে কফি এই দুটাৰ পৰা আহে so in many cases বহুত ক্ষেত্ৰত কি হয় beans from the two spices are blended to make a brew আৰু দুটা টাইপছৰে কি কৰে দুটা স্পিচিছৰে blend কৰে মানে মিক্স কৰি দিয়ে যাতে ভালকে ব্ৰু হয় but the beans of single species are also roasted and sold কিন্তু অকল এটা single species আৰু কি কৰা হয় beans বিলাক roast কৰি বিক্ৰী কৰা হয় so overall Arabica beans represent around 56% of the coffee sold যিমান কফি বিক্ৰী হৈ আছে Arabica beans তাতে কিমান আছে তাৰে 56% Arabica beans বিক্ৰী হয় তাৰ পিছত দিছে most genetic variation in living organisms comes from hybridization with other species most genetic variation to keneke hoy living organisms bilakor hybridization bili koise mane other species or logot mix up hoi jay hybrid mane ki jot ituru kisuman quality ase hituru kisuman quality ase gotei kita bhagore bhal quality khini log hoy ei species kita form kora hoy however this is a relatively rare event for coffee Arabica because coffee Arabica tur karone eta relatively rare bili koise karon kiyo because it has more than 2 copies of each chromosome ইয়াতে দুটাতকে বেছি ক্ৰোমোজোমৰ কপিজ আছে মানে a phenomenon called কি polyploidy coffee Canephora has 2 copies of each chromosome but coffee Arabica contains multiple copies যে যেটো কফি Canephora আছে তাত দুটা ক্ৰোমোজোমৰ কপিজ আছে আৰু কফি Arabica টোত বহুত কপিজ আছে গটিকে Arabica টো এনেকুৱা যে তাক বেলেগ কফিৰ ব্ৰিডৰ লগত মিক্স কৰিব নোৱাৰি মানে বা বহুত ডিফিকাল্ট হৈ যায় মানে so this makes it much more difficult for Arabica to interbreed with other species বাকি স্পিচিছ বিলাকৰ লগত যেটো কফি কি আছে আপোনাৰ কফি Arabica এটা আছে আৰু কফি Canephora এটা আছে Canephora টো আমি কি বুলি জানো Robusta বুলি জানো Robusta স্পিচিছ টোৰ কি আছে দুই টাইপৰ ক্ৰোমোজোম আছে যে দুটা টাইপ আছে আকৌ যেটো Arabica আছে Arabica টোৰ বহুত টাইপ অফ ক্ৰোমোজোম আছে যেটো কাৰণে হেতু বেলেগ কফি স্পিচিছৰ লগত কি হৈ না যায় ব্লেন্ড হৈ না যায়
বেলেগ স্পেচিছৰ লগত তাক মিক্স কৰাটো দিগদাৰ হৈ যায় ঠিক আছে ইমানখিনিয়ে কথা ইয়াৰ পিছৰ পেছেজটো ইয়াৰ পিছৰ পেৰাগ্ৰাফটো কি দিয়া আছে এজ এ ৰিজাল্ট আৰু ফলশ্ৰুতি স্বৰূপে কি হয় কফি আৰাবিকা's main source of single nucleotide variation is mutation which occurs at a steady rate over time এটা steady rate produce হয় এইটো যেটো কফি আৰাবিকা আছে however the species is also relatively young having formed by a hybrid of robusta and coffee কি ইউগেনাইডাছ বুলি এটা আছে সেইটো আৰু robusta mix কৰি form কৰা আছিলে another coffee species that is not widely cultivated যেটো বেছিকে খেতি কৰা নাযায় worldত ঠিক আছে within the past 50,000 years from that single plant which has basically no variation you create a whole species and then the variation is the only novel mutation that have occurred since that event মানে এডাল গছ প্ৰথম আছিলে যোৱা 50,000 বছৰৰ ধৰি কি হৈছিল from that single plant এডাল গছ আছিলে কোনটো ভেৰিয়েচনৰ যিটো প্লান্ট কি এইটো ইউগেনয়েডাছ বুলি যে কৈছে এইটো ভেৰিয়েচনৰ অনলি এটা বা এডাল গছ আছিলে আৰু সেই গছডালৰ পৰা কি তাৰে পিছত তাক মিক্স আপ কৰি যিখিনি খেতি কৰা হল সেই খেতিখিনিৰ পৰা হোৱা ভেৰিয়েচন হে বাকিখিনি কি নহয় whole species to create কৰিব নোৱাৰি sorry you create a whole species and the whole variation is only the novel mutation বুলি কৈছে কোনটো সেই গছডালৰ লগত বেলেগ বেলেগ প্লান্টেশন বা বেলেগ বেলেগ স্পিচিছৰ যেটো মিক্স আপ হল সেই মিক্স আপৰ ফলত সৃষ্টি হোৱা যেটো হেৰি আছিলে সেই বেলেগ বেলেগ ভেৰিয়েচনছ খিনি হেয়াহে বুলি কৈছে despite this আৰু ইয়াৰ পিছতো কি there is substantial variation in the physical characteristics of Arabica coffee plant আৰু Arabica যিবোৰ coffee plant আছে তাৰে physical characteristicsৰ ওপৰত কিছুমান variations আছে including different flavor profiles in the beans and variations in disease resistance ৰ ক্ষেত্ৰত বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত হওক বা ফ্লেভাৰৰ ক্ষেত্ৰত তাৰ ভেৰাইটিজ আছে বেলেগ বেলেগ ক্ষেত্ৰত ঠিক আছে says কোনে কৈছে emeritus geneticist জুৱান মেড্ৰানো নামৰ এগৰাকী বংশগতি বিজ্ঞানৰ মানুহ আছিলে যিয়ে প্লান্টছ বিলাকৰ জেনেটিক্সৰ ওপৰত ষ্টাডি কৰে at the UC Davis Coffee Center at the University of California এটা UC Davis Coffee Center আছে তাত কৈছিলে ডেভিছ ঠিক আছে we are always talking about low variability at a DNA level but there is variability at the structural level at the chromosomal level at the level of deletions and insertions Madrano says Madrano এনেকৈ কৈছিল যে আমি সদায় কিহৰ ওপৰত কথা পাতো DNA লেভেলৰ ওপৰত কথা পাতো কিন্তু আৰু কিছুমান ভেৰিয়েবিলিটি আছে কোড ষ্ট্ৰাকচাৰ লেভেলত আছে ক্ৰোমোজোমেল লেভেল আছে আৰু লেভেল অফ ডিলিশনস ঠিক আছে এইখিনি কথা কৈছে সো আমাক এতিয়া কি কৈছে questions খিনিৰ আনসাৰ কৰিবলৈ কৈছে question number 35 ৰ ফালে আইছো which of the following varieties of coffee is the most sold in the world আটাইতকৈ বেছি বিক্ৰী হোৱা ভেৰাইটিটো কোনটো কফি ক্যানেফোৰা নে কফি আৰাবিকা নে কফি ইউগেনয়েডাছ কোনটো কফি আৰাবিকা yes option 2 টো হৈ যাব আমাৰ শুদ্ধতৰ আটাইতকৈ বেছি বিক্ৰী হয় কাৰণ 56% এটোৱে বিক্ৰী হয় বুলি আমাক মেছেজটোৱে কৈছিলে ৰাইট তাৰে পিছত আমি নেক্সট কোৱেশ্চনটোৰ ফালে যাম number 36 কি দিয়া আছে which of the following species of coffee has more than 2 copies of each chromosome কোনটোৰ দুটাতকৈ বেছি কপিজ আছে each chromosome কাৰণে number 36 arabica নে robusta নে coffee eugenioides নে a blend of arabica and robusta arabica আৰু robusta blend কৰোতে কি হৈছিলে কৰিব পাৰি কিন্তু very difficult বুলি কৈছিল processটো আৰু দুটাতকৈ বেছি copies of each chromosome কোনটোৰ আছে arabica আছিলে robusta নহয় robusta দুটাই আছিলে types of chromosome আৰু arabica বহুত বেছি আছিলে সেই কাৰণে কৈছিল যে arabica যেটো species হেতু robusta নামৰ species টোৰ লগত mix কৰাটো বহুত বেছি difficult বা almost impossible বা very hardly possible ঠিক আছে question number 36 ৰ answer টো আমি পালো option 1 next moving on to question number 37 which of the following statements is true about coffee arabica coffee arabica ৰ বিষয়ে কেইটামান statement দিয়া আছে তাৰ পৰা কোনটো সঁচা বিচাৰি উলিয়াব দিছে কোনটো সঁচা hybridization is the main source of genetic variation হয়নে genetic variation or main source বোলে hybridization নহয় it has only 2 copies of each chromosome আমি কফি আৰাবিকাৰ পাইছিলো যে দুটাতকৈ বেছি কপিজ আছিলে সো এটো ইনকাৰেক্ট অপচন 1 ৰ লগতে থ্ৰীত কি দিছে it displays the phenomenon of
polyploidy নে it is easily interbred with other species easily interbred নহয় এইটোৱেটো problem কিয় কাৰণ তাৰ ক্ৰমোজমৰ কি আছে copies দুটাতকে বেছি আছে গতিকে easily interbred নহয় যেটো number 3 যেটো কৈছিলে it displays the phenomenon of কি polyploidy yes এইটোহে শুদ্ধ statement regarding coffee arabica ঠিক আছে number 37 ৰ answer option 3 টো হৈ গল next আমি যাম question number 38 ৰ ফালে 38 কি দি আছে which of the following species of coffee developed only in the last 50,000 years কোনটো coffee canephora coffee eugenioides নে arabica নে robusta কোনটো last 50,000 years ত develop হৈছে বুলি কৈছে এইটো coffee eugenioides কিয় এডালে গছ আছিল তাৰ পৰা লাহে লাহে বেলেগৰ লগত মিক্স হৈ এইটো ফৰ্ম হৈছিলে ঠিক আছে সো অপচন 2 ইজ দা কারেক্ট আনসার নেক্সট আমি যাম কোয়েশ্চন নাম্বার 39 ৰ ফালে ইয়াৰ পিছত আৰু 11টা কোয়েশ্চন আছে which of the following types of variability is not very high for coffee arabica কোনটো variability type not very high বুলি কৈছে coffee arabica ৰ কাৰণে option 1 variability at the structural level option 2 variability at the chromosomal level variability at the level of deletion and insertions নে variability at the DNA level কোনটো variability কি বুলি কৈছে chances তো ইয়াৰে বেছি হাই নহয় বুলি কৈছে কোনটো option 4 variability at the DNA level কাৰণ ইয়াৰ কি ক্ৰোমোজোমৰ টাইপস তো ইয়াৰ বেছি বুলি কৈছে number 4 তো হ'ব ইয়াৰ শুদ্ধ উত্তৰ next question ৰ ফালে যাম number 40 কি দিয়া আছে চাই লও choose the statement that is factually incorrect from the options given below যেটো factually incorrect বুলি কৈছে it is possible to roast the beans of a single species of coffee possible হয় না definitely possible হয় গতিকে incorrect নহয় two species of coffee can be blended to make a brew হয় না yes এটো হয়ে আহি আছে can be নহয় এটো already হৈ আছে so এটো কি correct option so আমাক কি কৰিব দিছে incorrect বিচাৰিব দিছে so correct টো আমি কাটি কাটি যাম এটো correct due to its genetic makeup novel mutation do not occur in the species coffee arabica হয় না coffee arabica তো novel mutation কিয় নহয় কাৰণ ইয়াৰ ক্ৰোমোজোমৰ যেটো টাইপ আছে হেতু কাৰণে আৰু কৈছে কি variation in disease resistance can be seen in the arabica coffee plant এটো কথাও হয় এটো হয় সো কোনটো কথা অশুদ্ধ এইটো due to its genetic makeup novel mutation do not occur নেকি নহয় do not occur নহয় very difficult হয় difficult হয় কিন্তু একেবাৰে অসম্ভৱ বুলি কোৱা নাই ঠিক আছে গতিকে 40 যেটো কোয়েশ্চন নাম্বাৰ 40 যেটো অপচন 3 আছে এটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ নেক্সট যাম আমি 41 ৰ ফালে ৰিএৰেঞ্জ কৰিব দিছে the following phrases in correct sequence to form a meaningful sentence ঠিক আছে আমি কি পালো আমি আমাৰ যিখিনি প্যাসেজ আছিল প্যাসেজৰ কোয়েশ্চন খিনি হে গৈছে নম্বৰ 41 ৰ ফালে আহিছো সেন্টেন্স অ্যাৰেঞ্জমেন্ট কি দিছে অপচন এ দিছে ক্ৰিয়েটেড বাই হিউম্যান অপচন বি দিছে কালেক্টিভ কালচাৰেল হেৰিটেজ অপচন সি দিছে অল ল্যাঙ্গুয়েজেস আৰু অপচন ডি দিছে কমিউনিটিজ আৰ আৱাৰ ঠিক আছে অল ল্যাঙ্গুয়েজেস এদি আমি আৰম্ভ কৰিব পাৰো না পাৰো অল ল্যাঙ্গুয়েজেস ক্ৰিয়েটেড বাই হিউম্যান তাৰ পিছত কি communities are our collective cultural heritage all languages created by human communities are our collective cultural heritage মানৱ সমাজে যেবোৰ ল্যাঙ্গুয়েজ ক্ৰিয়েট কৰিছে এইবোৰ আমাৰ কালেক্টিভ কালচাৰেল হেৰিটেজ বুলি কৈছে হয় না yes গটিকে অল ল্যাঙ্গুয়েজেস সি আহিব প্ৰথমতে তাৰ পিছত কি আহিব ক্ৰিয়েটেড বাই হিউম্যান কমিউনিটিজ এ আহিব তাৰ পিছত ডি আহিব সি এ বি আহিব গটিকে কোনটো বাকি ৰল বি আহিব মিনিংফুল এটা হৈ আছে নে সি এ ডি বি ক'ত আছে সি এ ডি বি অপচন 3 আছে গটিকে এইটো ফৰমেশন আমি ফলো কৰিম অপচন 3 যেটো ফৰমেশন দিয়া আছে সি এ ডি বি এটো আমি ফলো নেক্সট কোয়েশ্চনৰ ফালে যদি যাও আকৌ আমাক কি দিয়া আছে লিষ্ট 1 ৰ লগত লিষ্ট 2 আমাক কি কৰিব দিছে ফ্ৰেজেল ভাৰ্ব আছে ফ্ৰেজেল ভাৰ্বৰ মিনিং টোৰ লগত তাক কি কৰিব দিছে জয়েন কৰিব দিছে চাওক ভালকে she was very dash with him for his offensive remarks on women in politics so আমাৰ ফ্ৰেজেল ভাৰ্ব কিটা হৈছে give away cut down cut up আৰু give in right কোনটোৰ লগত কোনটো হ'ব আমাক মিলাব দিছে কোনটোৰ লগত কোনটো হ'ব মিলাব দিছে question number 43 ত she was very কি কোনোবা এজন মানুহৰ লগত
যেতিয়া কাটাকাটি হয় বা কোনোবা এজন মানুহৰ লগত বেয়া হয় সেইটো আমি কি বুলি কওঁ কাট আপ বুলি কওঁ she was very cut up এইটো ইয়াতে আহিব 3 টো ইয়াতে আহিব অপচন 3 টো আহিব ঠিক আছে 3 নম্বৰটো আহিব I have plenty of interesting books to dash to book lovers give away হ'ব give away মানে বিলাই দিয়া right book lovers বিলাকক দিবৰ কাৰণে কি কৰিব পাৰো মই বিতৰণ কৰি দিব পাৰো তাৰমানে মোৰ তাত বহুত কিতাপ আছে give away মানে বিলাই দিয়া right so এইটো ক'ত আহিলে 1 টো আহিলে আপোনাৰ b ত আহিলে নেক্সট যেটো আছিলে 3 টো ক'ত আহিছিলে 3 টো a ত আহিছিলে এতিয়া বাকি দুটা ক'ত আহিব c আৰু d ভিতৰত Rahul is trying to dash on his smoking cut down নে give in কোনটো হ'ব আৰু আছে strange that people easily dash to temptation and ruin their reputation কোনটো হ'ব cut down কৰা মানে quit কৰা cut down কৰা মানে quit কৰা so যেটো d আছে d টোত কি হ'ব d টোত quit কৰাটো হ'ব d টোত কোনটো হ'ব লাগিব quit কৰাটো হ'ব লাগিব yes Rahul is trying to cut down এইটো হ'ব d number 2 ইয়াতে আহিব বাকি কোনটো থাকিলে আমাৰ 3 1 2 আমি কলো 4 টো বাকি থাকিলে 4 টো ইয়াতে হ'ব 4 টো কি আছিলে give in strange that people easily give in to temptation and ruin their reputation give in মানে কি surrender কৰি দিয়া কিবা এটা বস্তুৰ ওচৰত temptation মানে মানুহ লোভত পৰে বা মোহত পৰে আৰু নিজৰ ৰেপুটেশনটো মানুহে বেয়া কৰি দিয়ে সেই কথাটো আচৰিত বুলি কৈছে সো কোনটোত কোনটো হ'ব a কোনটো হ'ব a হ'ব 3 নম্বৰ a3 ৰাইট তাৰপিছত কোনটো আহিলে b হ'ব 1 নম্বৰ b1 তাৰপিছত কোনটো হ'ব c ত আহিলে 4 নম্বৰ c4 আৰু কোনটো থাকিলে d বাকি থাকিলে কোনটো বাকি থাকিল d2 ৰাইট a3 b1 c4 d2 a3 ক'ত আছে a3 only এটাত আছে a3 b1 c4 d2 yes এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ 4 নম্বৰ যেটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হৈ যাব সো অপচন 4 is your correct answer অপচন 4 is your correct answer ঠিক আছে গুটেই কেটা ফ্ৰেজেল ভাৰ্বৰ মিনিংটো বুজি পাইছে give away মানে বিলাই দিয়া কাট ডাউন কৰা মানে গিভ আপ কৰি দিয়া কিবা এটা বস্তুৰ লগত কাট কৰা কাট আপ মানে কাৰোবাৰ লগত অলপ হিটেড ডিসপিউট কাৰোবাৰ লগত অলপ মনোমালিন্য হোৱা আৰু গিভ ইন মানে কিবা এটা বস্তু সহজতে লৈ লোৱা সাৰেন্ডাৰ কৰি দিয়া সেই বস্তুটোৰ ওচৰত ঠিক আছে এইখিনিকে বুজোৱা হৈছে কোৱেশ্চন নম্বৰ 43 আমি আনসাৰ পাই গলো নেক্সট কেইটামান কোৱেশ্চন আছে একেটা ফালে যাম নম্বৰ 44 এগেইন কি কৰিব দিছে লিষ্ট 1 ত সেন্টেন্সেস আছে আৰু লিষ্ট 2 ত কি আছে এডভাৰ্বছ আছে এডভাৰ্বৰ লগত মিলাব দিছে এতিয়া কোনটো সেন্টেন্স কোনটোৰ লগত মিলাব I thought the restaurant would be expensive but it was dash affordable কোনটো affordable হ'ব নিশ্চয় reasonably হ'ব reasonably affordable yes ইয়াতে 2 নম্বৰটো আহিব 2 নম্বৰটো ক'ত a যাব ৰাইট আমি লিখি ৰাখিছো a কি এটো আহিব 2 b c আৰু d কি আহে আমি এটো লিখিম b টো কি it was a serious accident but the car was dash damaged কেনে কিমান ড্যামেজ হৈছিল it was a serious accident যদি serious accident হয় কাৰখন কি বহুত ড্যামেজ হ'ব লাগিছিল কিন্তু ড্যামেজ হোৱা নাই গতিকে কোনটো হ'ব হাৰ্ডলি হ'ব 4 4 টো ইয়াতে আহিব 4 টো ক'ত যাব b গতিকে b ৰ জায়গাত আমি কি লিখিম 4 লিখিম ৰাইট c লগত কি হ'ব the meeting was a disaster as it was very dash organizations মিটিংখন ডিজাস্টাৰ আছিল কি কাৰণ তৎক্ষণাতকৈ এৰেঞ্জ কৰা হৈছিল ৰাইট গতিকে কুইকলি হ'ব ইয়াতে আহিব কি 3 কুইকলি মানে তৎক্ষণাত এৰেঞ্জ কৰা হৈছিল কাৰণে মিটিংখন একো ভাল হোৱা নাছিল সি টোত আহিব 3 বাকি কোনটো থাকিলে 2 4 3 আহি গল একটো বাকি থাকিলে একটো কি badly মানে বেয়া কই মীৰা is gifted she has the ability to learn any language badly এটো উল্টা হ'ব badly organized এটো উল্টা হ'ব কিয় কাৰণ এই বস্তুটো ইয়াতে badly হ'ব নোৱাৰে the meeting was very disaster and it was কি badly organized কৰোতে বেয়া হৈছিল এটোহে ক'ত আহিব ইয়াতে আহিব ল্যাঙ্গুৱেজ টো কুইকলি শিকিব পাৰে সো কুইকলি শিকাটো ইয়াতে আহিব 3 নম্বৰ ডি টোত কি হ'ব ডি ত হ'ব 3 নম্বৰ কোনটো বাকি থাকিলে সি হ'বৰ কাৰণে সি ত কোনটো বাকি থাকিলে 1 নম্বৰটো হৈ যাব ইয়াতে কাৰণ badly ৰাইট মিটিংখন বেয়াকে অৰ্গানাইজ কৰা হৈছিল সো A2 B4 C1 D3 A2 ক'ত আছে B4 C1 D3 অপচন A তে আছে অপচন 1 ত আছে সো অপচন 1 টো আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপচন 1 ঠিক আছে অপচন 1 টো হৈ যাব শুদ্ধ উত্তৰ
কাৰণ মিনিং কেইটা তেনেকে ওলাইছে এডভাৰ্ব কেইটাৰ মিনিং কি বেডলি মানে খুব বেয়াকৈ ৰিজনেবলি মানে একদম ভাবিব পৰাকৈ যিমানখিনি বুজন পৰিমাণৰ বুলি যে কওঁ আমি সেইটো কুইকলি মানে হৈছে তৎক্ষণাত আৰু হাৰ্ডলি মানে হৈছে কেতিয়াবাহে কাচিতহে কোনো মতেহে নোহোৱা নোহোৱা বুজায় অলমষ্ট নেগেটিভ বুজায় গতিকে হাৰ্ডলিটো তাতে ইউজ হ'ব ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো ফালে আহিছো আৰু 6টা কুৱেশ্যন আছে নম্বৰ 45 choose the appropriate word to pair the complete sentence কোনটো কোনটোৰ লগত হ'ব tense I didn't know Rahul was in the hospital if I dash I would dash him if I had known I would have visited him right if I কি হ'ব ইয়াতে যদি জানিলো হেতেন নাজানিলো ন নাজানিলো অতীতত হৈ গৈছিল গতিকে যদি জানিলো হেতেন ইফৰ লগত কি হ'ব had known হ'ব if I had known আৰু ক'ত আছে had known আৰু ক'তো নাই গতিকে অপচন 2 যিটো দিয়া আছে এইটোৱে শুদ্ধ if I had known I would have visited him মই জনা নাছিলো যে ৰাহুল হস্পিটেলত আছে আৰু যদি মই জানিলো হেতেন মই ভিজিট কৰিলো হেতেন অপচন 2 টো হৈ যাব শুদ্ধ উত্তৰ এইটো ইজি নম্বৰ 46 টো কি দিয়া আছে চাও আইডেন্টিফাই the option closest in meaning মানে again আমাক কি কৰিব দিছে synonym বিচাৰিব দিছে The movie star's biography is a glossy, psychophantic portrayal. Psychophantic মানে কি? Psychophantic মানে কি আমাক ক'ব দিছে 46 টোত flattering, cowardly, তাৰপিছত কি আছে dominating আৰু insolent. বায়োগ্ৰাফিখন গ্লসি বুলি কৈছে কাৰণ psychophantic মানে কি? flattering যিটো বস্তু বঢ়াই চঢ়াই দেখুওৱা হৈছে তাৰমানে যিটো যিখিনি বস্তু যিমানখিনি হয় তাতকে বেছি এক্সাজাৰেট কৰি দেখুৱাইছে তাৰমানে ভালখিনি আৰু ভাল কৰি কৰি এনেই দেখুৱাইছে বেয়াখিনি সম্ভৱ হয়তো দেখুৱাই নাই সো বায়োপিকখন কেনেকে বনাইছে বায়োগ্ৰাফিখন কেনেকে বনাইছে দ্যাট ওয়াজ ভেৰি ফ্লাটাৰিং ঠিক আছে সাইকোফান্টিক মানে হেতু ফ্লাটাৰিং ভাল বস্তুখিনি বেছি বেছিকে কৈছে মানে এনেই তোখামুদ কৰিছে নোহোৱা বস্তুবিলাক এনেই লিখিছে এনেই মিছা গুণ গাইছে তাৰমানে সেইটোৱে শুদ্ধ ঠিক আছে তাৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম আৰু মাত্ৰ 47, 48, 49, 50 আৰু 4টা কুৱেশ্যন আছে মাত্ৰ এইকেইটা ডিসকাস কৰো চুজ দি কাৰেক্ট এন্টোনিম অফ দা আন্ডাৰলাইন ৱৰ্ড এন্টোনিম বিচাৰিব দিছে দা মিনিষ্টাৰ আনলিস্ট আ কমপ্লিমেন্ট এগেইনষ্ট দা নিউজপেপাৰ ফৰ ইটস বায়াস এডিটৰিয়েল অন লিটাৰেচি এমং উইমেন ইন হিজ কনষ্টিটুৱেন্টছ এটা মানুহৰ যিটো নিজৰ সমষ্টি পলিটিচিয়ান বিলাকৰ নিজৰ কনষ্টিটুৱেন্সি থাকে ৰাইট আৰু তেওঁৰ কনষ্টিটুৱেন্সিত উইমেনৰ যিটো লিটাৰেচি সৰি ইলিটাৰেচি যে উইমেন বিলাক মহিলাখিনি তেওঁৰ সমষ্টিৰ মহিলাখিনি নিৰক্ষৰ হৈ আছে বা এতিয়ালৈকে কি কৰা নাই বুলি কৈছে পঢ়া শুনা ভালকে কৰিব পৰা নাই তাকে লৈ এটা বায়াস এডিটৰিয়েল লিখা হৈছিল আৰু হেতুক লৈ কি কৰিছে আনলিস্ট আ কমপ্লিমেন্ট সো ইয়াৰে এন্টোনিমটো লাগে কমপ্লিমেন্টৰ হলনি কি হ'ব ডিনাউন্সিয়েশন হ'ব নে এন্ডোৰ্সমেন্ট হ'ব নে ৰেগুলেশন হ'ব নে স্পেকুলেশন হ'ব এটো হ'ব ডিনাউন্সিয়েশন কমপ্লিমেন্ট নহয় মানে বস্তুটো বেয়াকে ট্ৰিট কৰিছে যে ইহঁতে বায়াস বস্তু লিখিছে মোৰ সমষ্টিত মহিলাসকল অশিক্ষিত বুলি গতিকে পলিটিচিয়ানজনে কি কৰিছে কমপ্লিমেন্ট নাই দিয়া ইয়াৰে অপজিটটো হ'ব ডিনাউন্সিয়েশন এটা দিছে গৰিহণা দিছে তাৰমানে কমপ্লিমেন্ট নাই দিয়া চুজ এ সিনোনিম এবাৰ সিনোনিম দিছে ফৰ কি ৰিডাউটেবল ফ্ৰম দা অপশনস গিভেন বিলো ৰিডাউটেবল মানে কি ৰিডাউটেবলৰ পৰা যিটো সিনোনিম হয় সেইটো বিচাৰিব দিছে ফ্লিমজি আছে পাৰপ্লেক্সিং আছে ফৰ্মিডেবল আৰু ভবেল আছে ঠিক আছে কোৱেশ্চন নম্বৰ 48 ৰ আনসাৰৰ কাৰণে কি দিয়া আছে চাৰিটা ওয়াৰ্ড দিয়া আছে ফ্লিমজি পাৰপ্লেক্সিং ফৰ্মিডেবল আৰু ভলিউবল আছে ভলিউবল সো ৰিডাউটেবল মানে কি হ'ব এটো ফৰ্মিডেবল হ'ব ৰিডাউটেবলৰ যেটো সিনোনিম এটো হৈ যাব অপশন 3 যেটো দিয়া আছে হেতু ঠিক আছে চাৰিটা ওয়াৰ্ড দিয়া আছিল ৰিডাউটেবল মানে হৈছে ফৰ্মিডেবল নেক্সট কুৱেশ্চনৰ ফালে যাম এই দুটা হৈছে আজিৰ যিখন পেপাৰ আমি ডিসকাস কৰি আছিলো ইয়াৰে লাষ্টৰ কুৱেশ্চনস গতিকে এইকেইটা ভালকে চাব চুজ দ্য কাৰেক্ট এন্টোনিম ফৰ সালেন ফ্ৰম দ্য অপশনস গিভেন বিলো কি দিয়া আছে মৰছ ৰেটিসেন্ট টিমিড আৰু জেনিয়েল ৰাইট সালেন মানে হৈছে যাৰ তৎক্ষণাত খং উঠি যায় ঠিক আছে যাৰ তৎক্ষণাত খং উঠি যায় সো মৰছ নে ৰেটিসেন্ট নে টিমিড নে জেনিয়েল
প্ৰথম যিটো অপশ্যন আছে আমাৰ সেইটোৱে শুদ্ধ হ'ব। মৰছ মানে কি? তৎক্ষণাৎ খং উঠি যোৱা, মানে বেয়া খং এটা আছে আৰু। তাৰমানে কি? এইটো আমি এনেকে লিখিব পাৰো, ইল টেম্পাৰ্ড। ইল টেম্পাৰ্ড বা শৰ্ট টেম্পাৰ্ড এইটো লিখিব পাৰো, যাৰ বেয়া খং এটা আছে মানে। ঠিক আছে? ৰিটিচেণ্ট, টিমিড মানে হৈছে ভয়াতুৰ আৰু জেনিয়েল নহয়। কোনটো? অপশ্যন 1ত যিটো দিয়া আছে সেইটোৱে হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। ঠিক আছে? আই হোপ এইখিনিলৈকে আপোনালোকে বুজিছে। নাম্বাৰ 50ত কি দিয়া আছে? ৰিএৰেঞ্জ, আকৌ এটা এৰেঞ্জমেন্ট দিয়া আছে, সেন্টেন্স এৰেঞ্জমেন্ট এটা। ৰিএৰেঞ্জ দ্য ফলোইং পাৰ্টস ইন দ্য কাৰেক্ট সিকুৱেন্স টু মেক আ মিনিংফুল সেন্টেন্স। এটা কাৰেক্ট সিকুৱেন্সত দিব দিছে যাতে আমি মিনিংফুল এটা সেন্টেন্স বনাব পাৰো, হয়নে? দিছে অপশ্যন এ দিছে আৰ ইনবৰ্ন বাট আৱাৰ। তাৰপিছত দিছে কনষ্টিটুৱেন্টস অফ ফ্লেভাৰ আৰ লাৰ্ন। তাৰপিছত দিছে আৱাৰ ৰেছপন্সেছ টু বেচিক টেষ্টছ। তাৰপিছত দিছে কি? পাৰচেপশ্যনছ অফ স্মেলছ দ্য মেইন। ঠিক আছে? আৱাৰ ৰেছপন্সেছ টু বেচিক টেষ্টছ, তাৰপিছত আমি সেইটোৰে আৰম্ভ কৰিম, অপশ্যন চিৰে আৰম্ভ কৰিম। চিৰে আৰম্ভ হোৱা দুটা আছে, 3 আৰু 4 আছে। চিৰে আৰম্ভ হোৱা 3 আৰু 4 আছে, ৰাইট? চ' 3 আৰু 4ত কি আমি এ আৰু 1 আৰু 2 কাটি দিব পাৰো, কাৰণ এ আৰু বিৰে আৰম্ভ হৈছে। বিৰেতো আৰম্ভ নহয় আৰু 1এৰেও আৰম্ভ নহয়, কাৰণ আৰ ইনবৰ্ন এনেকে আৰম্ভ হৈছে। চিৰে আৰম্ভ হলে আৱাৰ ৰেছপন্সেছ টু বেচিক টেষ্টছ, চি। তাৰপিছত কি আহিলে? আৰ ইনবৰ্ন, বেচিক টেষ্টৰ যিটো আমাৰ ৰেছপন্স সেইটো আৰ ইনবৰ্ন, য়েছ আৰ ইনবৰ্ন, বাট আৱাৰ পাৰচেপশ্যনছ অফ স্মেল দ্য মেইন কনষ্টিটুৱেন্টছ অফ ফ্লেভাৰ আৰ লাৰ্ন, য়েছ এইটোহে হ'ব। চিৰ পিছত আহিব এ, এৰ পিছত আহিব বাট আৱাৰ পাৰচেপশ্যন অফ স্মেল, যিটো ডি আছে, ডিটো আহিব দ্য মেইন কনষ্টিটুৱেন্টছ অফ ফ্লেভাৰ আৰ লাৰ্ন। তাৰপিছত যিটো ফ্লেভাৰ আৰু কনষ্টিটুৱেন্টছ আছে সেইটো আমি শিকো বুলি কৈছে। চ' চি এ ডি পি এইটো হ'ব প্ৰপাৰ সিকুৱেন্স বাক্যটো কৰিবৰ কাৰণে। চ' কি হ'ব এইমতে? আৱাৰ ৰেছপন্সেছ টু বেচিক টেষ্টছ আৰ ইনবৰ্ন বাট আৱাৰ পাৰচেপশ্যন অফ স্মেল দ্য মেইন কনষ্টিটুৱেন্টছ অফ ফ্লেভাৰ আৰ লাৰ্ন। এইটোকে বুজাব বিচাৰিছে যে আমি টেষ্টটো জন্মগতভাৱে পাওঁ, কিন্তু গুণটো পাই উঠি যে আমি ক'ব পাৰো কোনটো কি ফ্লেভাৰ, কেনেকুৱা ধৰণৰ গুণ, সেইটো বস্তু আমি শিকিব লাগে বা শিকিহে আমি গম পাওঁ বুলি কৈছে। গতিকে চি এ ডি বি কোনটোত আছে? চি এ ডি বি আছে অপশ্যন 3ত। চ' অপশ্যন 3 টো হৈ যাব ইয়াৰে কাৰেক্ট আনসাৰ। আই হোপ এইখিনি বস্তু আপোনালোকে বুজি পাইছে। ইয়াৰে পিছত আমি ইয়াৰে আগৰ বছৰৰ যিখন পেপাৰ আছিল, কুৱেশ্যন নম্বৰ 2023, আই হোপ এইখিনি বস্তু আপোনালোকে নোট কৰি লৈছে। নাই লোৱা যদি জলদি লৈ ল'ব, স্ক্ৰীনশ্বট ল'লেও ল'ব পাৰে। চ' ক'বলগীয়া এইখিনি 2024ৰ যিখন পেপাৰ আছিলে তাৰে ইংলিছ পৰ্চন খিনি আমি ডিছকাছ কৰিলো। আই হোপ গোটেই 50টা কুৱেশ্যন আপোনালোকে বুজি পালে ক'ৰ পৰা কেনেকে দিয়া হৈছে, আৰু তাৰে লগত ৰিলেটেড আমাৰ যিখিনি কি আছিলে অপশ্যনছ খিনিও মই বুজাই দিবলৈ ট্ৰাই কৰিছো। আৰু ইয়াৰে পিছত আমি 2023ত যিখন পেপাৰ আছিলে সেইখন আলোচনা কৰিবৰ কাৰণে ট্ৰাই কৰিম। গতিকে হোপফুলি সেইখিনি বস্তু আপোনালোকৰ কাৰণে ইউজফুল হ'ব। আই হোপ মই গোটেইখিনি বস্তু ধুনীয়াকে লৈ আনিব পাৰো আৰু আপোনালোকে পঢ়ি ভাল পায়। গতিকে ইয়াৰে পিছত আহিবলগীয়া ভিডিঅ' কেইটাও আমাৰ চাব বুলি আশা কৰিছো। আৰু যদি কিবা অসুবিধা পায় বুজাত, তেতিয়াহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাব। উই উইল বি চেকিং দ্য কমেণ্টছ। আৰু যদি কিবা অসুবিধা থাকে আমি চৰ্ট আউট কৰিবলৈ ট্ৰাই কৰিম। আজিলৈ ইমানে। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।